লুচই খান কি খবর লাগু না ইফালে হেল্ল' বন্ধু-বান্ধৱীসকল মই মানে বাৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আছো বৰ্তমান ঘৰৰ বিচনাতে তো সদায় যিহেতু ঘৰত থাকোৱে সব ভাবিছো আজি জংঘলত থাকিম জংঘলত থাকিনো কেনেকুৱা লাগে আজি নতুন এটা এক্সপিৰিয়েন্স ল'বলৈ গৈ আছো তো বলকচোন যাও জংঘললৈ এতিয়া কেনেকুৱা লাগে জংঘলত আপোনালোকক আজি দুখাম আৰু মই আজি এটা নতুন এক্সপিৰিয়েন্স ল'বলৈ গৈ আছো বলক এতিয়া যাও জংঘললৈ আৰু মই অকলে নাযাওঁ দিয়ক লগত আৰু কোনোবা যাব কোন যাব অলপ পিছত দুখাই আছো এতিয়া অলপ লাগে জলদি আৰু জংঘললৈ গৈ আছো এতিয়া আৰু অকল জংঘলত গ'লেই নহ'ব আৰু জংঘলত যিহেতু যাম বহুতখিনি বস্তু নিব লাগিব যেনেকুৱাকৈ এইবোৰ আছে এটা টুপি লৈছোঁ আৰু এইবোৰ কাপোৰ আছে আৰু এজন লগৰে কিবা এটা বস্তু আনি আছে তো আজি তাতে থাকি আৰু তাইও কিবা কাপোৰ লৈ আহিছে আৰু যিহেতু তাতে বহুত বেছি ঠাণ্ডা হ'ব যিহেতু ৰাতি থাকিম আৰু জংঘলৰ মাজত বহুতখিনি ঠাণ্ডা হ'ব তো তাইও কিবা লৈ আহিছে আৰু মই এইবোৰ ধৰিছোঁ কিন্তু ৰাতি খাবৰ কাৰণে কিবা কিবি লাগে আমি এইবোৰ ধৰিছোঁ এইবোৰ আছে কলপাত মেগী ডিমা আৰু এজন লগৰে কিবা এটা বস্তু আনি আছে আৰু সেইবোৰ খায়ে আমি আজি ৰাতিটো সেই জংঘলৰ মাজত থাকিম আৰু এইফালে আছে মুন্নাও আহি পালে আৰু এইফালে আছে দীপঙ্কৰ দা আৰু এইফালে কি ধৰিছে এইবোৰ আৰু এইফালে আছে মোৰ হাতত এটা তো আজি গৈ আছো এতিয়া জংঘলত থাকিবলৈ নেকি জংঘলত থাকিবলৈ আজি কি হয় নাজানো কিমান আৰু ঘৰত থাকিম তো আজি এটা নতুন এটা এক্সপিৰিয়েন্স ল'বলৈ গৈ আছো জংঘললৈ বুলি তো চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া যাওঁ জংঘললৈ তো এনেকৈ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আৰু এইফালে লৈ লৈছোঁ এটা টেণ্ট আৰু মোৰ পিছফালে আছে এটা ডাঙৰ বেগ আৰু বেগত কাপোৰ চাপোৰ লৈ লৈছোঁ আৰু এতিয়াই বহুত বেছি ভয় লাগি আছে আৰু যিহেতু আৰু জংঘলত গৈ এতিয়া যায়ে পোৱা নাই আৰু জংঘলত যেতিয়া থাকিম কেনেকুৱা লাগিব গাইছ ভাবি চাওঁচোন এতিয়া জংঘলত থাকিলে কেনেকুৱা লাগিব তো আমি তিনিজনে ৰিস্ক লৈ আজি থাকিম আৰু আপোনালোকক যিমানখিনি পাৰোঁ দুখাবলৈ চেষ্টা কৰিম আৰু এইফালে আছে মুন্না ভাই কেনেকুৱা ভয় লাগি আছে না খাতাৰনাক হ'ব আজি কি হয় গম পাব আৰু চাওক এইবোৰ ডাঙৰ ডাঙৰ পাথৰ আৰু চাওক এইফালে কিমান জংঘল আৰু এই জংঘলৰ মাজে মাজে এতিয়া উঠি আছো ওপৰলৈ আৰু আজি একদম ওপৰত থাকিম গৈ আছো এতিয়া এই জংঘলৰ মাজে মাজে আৰু এইফালে চাওক ৰাস্তা চাওক জংঘল আৰু অৱস্থা চাওক গাইছে অৱস্থা একেবাৰে বেয়া হৈ গ'ল আৰু বহুতখিনি উঠিলোঁ আৰু বহুতখিনি উঠিবই আছে এতিয়া আৰু আমি বহুতখিনি উঠিলোঁ আৰু একদম অৱস্থা বেয়া আছে একদম খাম চাম ওলাই গৈছে আৰু 50% আহি পালোঁ আৰু ইয়াতে অলপমান ৰেষ্ট লৈ আকৌ উঠিম একদম আজি আমি পাহাৰৰ ওপৰত থাকিম আৰু ক'ত আহিছোঁ সেইটো দিনত কম আৰু এতিয়া 50% আহি পালোঁ আৰু এতিয়া অলপমান ৰেষ্ট ল'ব লাগিব একদম খামি যামি অৱস্থা বেয়া এইফালে আছে মুন্না খাই সি অৱস্থা বেয়া নেকি পুৰা গৰম আৰু এতিয়া 50% আছে আৰু 50% আছে আৰু সেইফালে তেনেকুৱাকৈ গৈছে এতিয়া নিজৰা আৰু নিজৰাৰ এনেকৈ কোনোবাই পাইপ দি দিছে আৰু এইফালে পাইপৰ পৰা ওলাই আছে পানী আৰু এইফালে বৰ্তমান মুন্না ভাই ভৰাই আছে ধুনীয়াকৈ যিহেতু আমি ওপৰত গৈ আছোঁ ওপৰত আমি নিজৰা নাপাম চ' ইয়াৰ পৰাই ভৰাই লৈ ওপৰলৈ যাব লাগিব পানী চানী ভৰাই এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল আৰু এইফালে গৈ আছে আৰু এতিয়া ময়ো গৈ আছোঁ এইফালে সেইটো লৈ আৰু এতিয়া আকৌ ষ্টাৰ্ট ট্ৰেকিং চলো আৰু এনেকৈ গৈ আছোঁ মোবাইলৰ পোহৰ লৈয়ে কি অৱস্থা অৱস্থা ভাল নাই পুৰা কাম চাম ওলাই গৈছিল আৰু চলো মুন্না আজা আৰু গাইজ বহুতখিনি আহি পালোঁ আৰু এতিয়াও কিমান আছে আৰু 10% আৰু তুমি চাও না খাম ওলাই গৈছে আৰু এইফালে মুন্না একেবাৰে অৱস্থা বেয়া ভাল লাগিছে হা কিবা এটা ভাল লাগিছে যিহেতু মৰ্ণিং এটা মজা ভিউ পাম সেই আশা লৈ আহিছোঁ আৰু ক'ত আহিছোঁ এতিয়া নকওঁ মৰ্ণিঙে ক'ম ইয়াতে অলপমান ৰেষ্ট লৈছোঁ ডাঙৰ গছ এনেকুৱাকৈ মানে ভাঙি পৰিছে তো ইয়াতে অলপ ৰেষ্ট লৈছোঁ আহোঁতে বহুত বেছি মানে গৰম লাগে আৰু ওপৰত বহুত বেছি ঠাণ্ডা চ' কি কৰিব লৈ আহিছোঁ আৰু এতিয়া ঘামাই জামাই গৈ আছোঁ আৰু এনেকৈ 3খান লৈছে নেকি সেই 3খান নহয় বহুত মই 2খন মাত্ৰ গেঞ্জি 1খান 2খান 3খান 4খান 5খান মই 2খন মাত্ৰ 2খান কামাণ্ডো না আৰু ফাইনেলি মেইন লোকেশ্যনত আহি পালোঁ আৰু ইয়াৰ পৰা যিটো ভিউ নেকি আমি দেখি আছোঁ বৰ্তমান আৰু এইটো আপোনালোকক ভিডিঅ'ত হয়তো ইমান ভালকৈ দেখুৱাব নোৱাৰিম কিন্তু আমি যিটো ভিউ পাই আছোঁ অ' মাই গড মানে কি ক'ম আৰু গাইছ এতিয়া আপোনালোকক দেখাই আছোঁ যিমানখিনি পাৰোঁ চাওক এইবোৰ যে বগা বগা ফুট দেখিছে এইবোৰ মানুহৰ ঘৰ আছে কোনোবাই গাড়ী দি ক'ৰবাত যাই আছে চাওক কি ধুনীয়া লাগিছে এইটো যিটো পোহৰ দেখিছে এইটো হ'ল BRPLৰ পোহৰটো আৰু সেইবোৰ চাওক গাঁৱৰ পৰিৱেশ কেনেকুৱা দেখে ৰাতি আৰু এইফালে আছে এইবোৰ কি ধুনীয়া লাগিছে
আমি ইয়াৰ পৰা নাকি যিটো ভিউ পাই আছোঁ সেইটো আপোনালোকক কেমেৰাত ইমান এটা ভালকৈ দেখুৱাবলৈ পৰা নাই কাৰণ যিহেতু আমি বহুত বেছি ওপৰত আছোঁ আৰু আমি ৰাতিটো আজি ইয়াতে কেম্পিং আৰু ইয়াতে ভাত বনাম ইয়াতে খাম তো সেনেকৈ আজি ৰাতিটো ইয়াতে থাকিম চাওক এইবোৰ বহুত বেগ আছে ইয়াত কাপোৰ চাপোৰ আছে কম্বল চম্বল আছে আৰু এইটো টেণ্ট আছে লাহেকৈ এইটোও বনাম আৰু আমাৰ এই ওপৰত যিটো শিল আছে ডাঙৰ শিল কিন্তু আমি ইয়াতে নাথাকোঁ আমি এতিয়া যাম এই আগলৈ আৰু এইফালে চাওক জংঘল চাওক কিমান জংঘল আৰু এইবোৰ এতিয়া চাফা কৰি কৰি যাব লাগিব এইফালে লৈছে দা চলক আৰু আমি এনেকুৱা জেগাত আহি মানে ফাঁচিলোঁ এতিয়া ৰাস্তা নাই চাওক ৰাস্তা বিচাৰি আছে কেনেকুৱাকৈ ক'ৰবাত ঘাটাত ঘূৰি ফুৰি যায় না ডাইৰেক্ট খালত যাব আৰু আমি একদম জংঘলৰ মাজত আহি হাতকেলোঁ আৰু ইয়াৰ পৰা আমি এতিয়া ৰাস্তা বিচাৰি পোৱা নাই য'ত নেকি আমি আজি টেণ্ট বনাই থাকিম সেই তেনেকুৱা ঠাইটো মানে বিচাৰি পোৱা নাই আৰু এইফালে আছে মুন্না ভাই কি ৰাস্তা পাইছে না চলো চাওক এইবোৰ ধৰি এতিয়া যাব লাগিব সেইফালে দীপংকৰ দা গ'ল ৰাস্তা ওলাই গ'ল আৰু এতিয়া আমিও গৈ আছোঁ চাওক কেনেকুৱা ডেঞ্জাৰাছ অ' মাই গড আৰু আমাৰ বৰ্তমান গ্ৰুপ ডিছকাশ্যন চলি আছে মানে ক'ত থাকিম এইটো মানে থকা ঠাইটো থিৰাং হোৱা নাই ইয়াত থাকিব খোজোঁ বহুত বেছি জংঘল চাৰিওফালে জংঘল আৰু ইমান জংঘলতো থকা নাযাব যিহেতু মানে বহুতখিনি ৰিস্ক আহি পৰে আৰু বহুতখিনি বিচৰাৰ পিছত ফাইনেলি পাই গ'লোঁ অলপমান ঠাই তো এইখিনিতে আজি টেণ্টটো বনাম এইফালে আছে বস্তুবোৰ এইফালে থৈছোঁ এইখিনিতে আজি বনাম ধুনীয়াকৈ আৰু ইয়াতে বনাম ইয়াতে খাম আৰু মই যে আপোনালোকক প্ৰথমতে কৈছিলোঁ আজি জংঘলত থাকিনো কেনেকুৱা লাগে এটা নতুন এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছোঁ সেইটোৱে আৰু আজি এই জংঘলৰ মাজতে থাকিম এতিয়া কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চটো এটা নতুন এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছোঁ আজি এতিয়া ইয়াতে বনাব লাগে ধুনীয়াকৈ আৰু ৰাতি এতিয়া চাওক 8:30 বাজিল আৰু এই ৰাতি এতিয়া জংঘল চাফা কৰি আছে আৰু যিহেতু ইয়াতে থাকিম সেইকাৰণে সেইবোৰ পূৰা চাফা কৰি আছে আৰু ইয়াতে ধুনীয়াকৈ টেণ্টটো এতিয়া বনাব লাগিব আৰু চাওক চাৰিওফালে জংঘল মানে এইবোৰ খেৰ হয় আৰু এই চাৰিওফালে জংঘলৰ মাজত আমাৰ বনালোঁ ফাইনেলি সেইটো টেণ্ট আৰু আজি ৰাতিটো ইয়াতে থাকিম আমি 3জনে আৰু বহুতখিনি কষ্টৰ ফলত অৱশেষত বিচাৰি পালোঁ এই জেগাটোক বিচাৰি আৰু ইয়াতে থাকিম আমি 3জন বৰ্তমান এইবাৰ বেগবোৰ ভৰাই থৈছোঁ আৰু এতিয়া চৌকা বনাব লাগিব খৰি বিচাৰিব লাগিব ভাত বনাব লাগিব খাব লাগিব মানে বহুতখিনি এতিয়া কাম আছে আৰু সেইফালে কাম কৰি আছে দীপংকৰ দাই আৰু এইফালে পুৰা জুই লাগি গ'ল আৰু এতিয়া ইয়াত কি বনাব পানী গৰম এয়া মানৱ দি আছে চাউল কেৰাহীত লাহে লাহে ৰে বাবা গৰম পানী চিতৰাবি নহ'লে এইফালে মুন্না ৰেডি খাটিবলৈ আৰু হৈ গ'ল ভাত আৰু এতিয়া মাংস বনাব লাগিব তো এইফালে পিঁয়াজ লৈছোঁ এইফালে এতিয়া ৰেকৰ্ড হৈছে তেল গৰম হৈছে আৰু এইফালে ধুনীয়াকৈ বনাই আছে মুন্না ভাইয়ে গাহৰিৰ মাংস আৰু সেইফালে ভাত হৈছে অলৰেডি এতিয়া বনাই আছে মাংস ভাল লাগছে আৰু সেইফালে অলৰেডি ভাত হৈয়ে গৈছিল আগতে আৰু এতিয়া হৈ গ'ল মাংস আৰু মাংসৰ কালাৰটো চাওক কোৱা হৈছে আৰু এইফালে বহি লৈছোঁ ভাত খাবলৈ বা আৰু আমাকে নৰখে আৰু এইফালে খাই আছে আমিয়ে বনালোঁ আমাকে এতিয়া নৰখে আৰু আগত খাই মানে তো আমাৰ এনেকৈ ভাত চাত খোৱা হৈ গ'ল আৰু বৰ্তমান পুৱাই আছোঁ জুই পুৱাই আছোঁ আৰু অলপমান জুই পোৱাৰ পিছত ইয়াতে আজি থাকিম আৰু আজি আমি জংঘলত থকাটো ছাকচেছ মানে 50% হ'ল আৰু এতিয়া মানে সোমোৱাৰ পিছত কি হয় নাজানো বৰ্তমান জুই পুৱাই আছোঁ অলপ পিছত সোমাম তো এতিয়া টেণ্টৰ ভিতৰত গোটেইকেইটা সোমাই ল'লোঁ আৰু এতিয়া মানে টোপনি যাম আৰু কালি ৰাতিপুৱা লগ পাই আছোঁ কালি ৰাতিপুৱা আৰু ধামাকা হ'ব তেতিয়া গুড নাইট আৰু দিয়ক কালি ৰাতিপুৱা লগ পাই আছোঁ গুড নাইট আৰু গুড মৰ্ণিং সকলোকে ৰাতিপুৱাই গ'ল 5:30 না সাৰে পোৱা নাছিলোঁ মানে 4টাতে এলাৰ্ম দি থৈছিলোঁ তেতিয়া মানে উঠা নাছিলোঁ বহুত বেছি ঠাণ্ডা যিহেতু ইয়াতে আৰু এইফালে চাওক ভিউ আৰু তেতিয়া ওপৰত যাবই আছে তো একদম টেনশ্যন ভাঙি ল'লোঁ একদম এতিয়া আছিলোঁ আজি ৰাতিটো আৰু এতিয়া সেই নাচটোৰ ওপৰত গৈ আছোঁ শুনা জলদি আহ চলো কিমান জংঘল আছিল ইয়াতে আছিলোঁ আজি জংঘলৰ মাজত আৰু এই যে মুনা একদম পুৰা জংঘলৰ পৰা ওলাই আহি আছে আমি কিমান জংঘলৰ মাজত আছিলোঁ আজি
তো এইফালে আছিল একদম জংঘলৰ মাজত আৰু সেইফালে বেলিটো ওলাই আছে এইফালে ৰঙা ৰঙা হৈ আছে এতিয়া এই শিলটোৰ ওপৰত উঠিব লাগে মানে মেইন নাকটোত উঠিব লাগে যাব গুচি আৰু এইফালে ৰঙাকে ওলাই আছে সূৰ্যটো এইটো ধুনীয়া লাগিছে ৰঙা ৰঙা আৰু এইফালে বেলি উঠি গ'ল আৰু এইফালে এইফালে পুৰা ৰিলচ বনোৱা ব্যস্ত যিমান যি নহওক কিয় ৰিলচটো মেইন আৰু এইফালে ভিউ চাম আৰু এইটোৱে হ'ল মেইন পইণ্টটো এইটোৱে হ'ল নাকটো আৰু কালি যে আপোনালোকক দেখাইছিলোঁ বগা বগা ফুট দেখাইছিলোঁ যে সেই ফুটবোৰ এইখন গাঁৱৰ পৰাই আহিছিল ৰাতিৰ দৃশ্যটো সেইফালে বেলি বহুতখিনি উঠি গ'ল আৰু আমি ইয়াৰ পৰা এতিয়া ওলাওঁ আৰু যেনেকৈ আনিছিলোঁ এইবোৰ বস্তু আৰু এনেকৈ এতিয়া এইবোৰ বস্তু লৈ যাব লাগিব তলিলৈকে আৰু আমি সোনকালে ওলালোঁ ইয়াৰ পৰা কাৰণ যিহেতু ইমান দুখান নোৱাৰোঁ আগতে যিহেতু এইবাৰ আহিছিলোঁহে এতিয়া গৈ আছোঁ তলিত আমি আৰু আহি পালোঁ আমি আকৌ সেই ধাবাখনত এইখন ধাবা আৰু ইয়াতে এটা কিবা বনাই খাম তাৰ আগতে অলপ মুখটো ধুই ল'ব লাগিব কাৰণ বহুত বেছি গৰম লাগিছে মুখখন ধুব লাগিব এইফালে আহি আছে পানী ইয়াৰ পৰাই কালি ৰাতি পানী লৈছিলোঁ এইফালে ডিমটো পুৰা বইল হৈ গ'ল মানে হোৱা নাই হৈ আছে হোৱা নাই এতিয়াও হৈ আছে আৰু এইটোও ইয়াতে ডাইৰেক্ট নেকি আজি অলপ বেলেগ ষ্টাইলত কমটো ইয়াৰ পৰা গ'ল মেগী লগতে কণী মেগী আৰু আণ্ডা এতিয়া ধুনীয়াকৈ খাব লাগে কি কৰি আছে তো ধুনীয়াকৈ মেগী আৰু কণী হৈ গ'ল এতিয়া খাব লাগে মজাকৈ আৰু এইফালে এতিয়াও হোৱাই নাই সকলো গুচাই আছে তেনেকুৱাকৈ লৈ মজাকৈ তো মেগী চেগী খোৱা হৈ গ'ল আৰু এতিয়া 7টাৰো অলপ বেছি হেল্ল' তামোল খাইছে তো এইটো ভিডিঅ'ত বেছি দেখিলে নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে কি কৰিব ছাবস্ক্ৰাইব কৰিব কি ক'ব কমেণ্ট কৰি লাইক কৰি শ্বেয়াৰ কৰি দিব সকলো কৰি দিব আৰু আজিলৈ তিল নাটা বাই বাই